প্ৰথমতে আপোনালোকৰ অশেষ ধন্যবাদ যাচিছোঁ আমাৰ ইয়াত আহি আমাক সহায় কৰাৰ বাবে বা যোগদান দিয়াৰ বাবে। আচলতে আমি সংযুক্ত বড়ো গণমঞ্চ UBPS চমুকৈ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন তৰফৰ পৰা মানে এই ডিমাণ্ড বা আজিৰ এইটো যিটো চিটেন ষ্ট্ৰাইক এই প্ৰগ্ৰামটো ল'ব লগা হৈছে ধৰ্ণা কাৰ্যসূচী। ইয়াৰ মূল উদ্দেশ্যটো হ'ল যোৱা যিটো বিগত এইটো আমাক 2020ৰ যিটো BTR একৰ্ড, এই BTR একৰ্ডত যিখিনি দফা আছিল বা যিখিনি আমাৰ প্ৰাপ্য এইখিনি তেখেতসকলে আমাক মানে ৰূপায়ণ কৰি দিম বুলি কৈছিলে। তেখেতসকলে ইয়াত মানে বহুতখিনি একদম আমাৰ মূল্য যিটো মৌলিক যিটো অধিকাৰ, এই অধিকাৰটো মানে তেখেতসকলে মানে কৰিব পৰা নাই বা দিব পৰা নাই। সেইটোৰ কাৰণে আমি মানে আজিৰ এই যিটো ধৰ্ণাৰ কাৰ্যসূচী সেইটো ল'ব লগা হৈছে। আৰু এই যিটো ধৰ্ণা কাৰ্যসূচীত আমাৰ আজি বিশেষকৈ বড়ো কাছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আপোনালোকে খুব সম্ভৱ জানে, আজি বহুত বছৰ হ'ল এইটো মানে ফুল প্লেজেড কৰিব পৰা নাই। ফুল প্লেজেড কৰিবৰ হ'লে গাঁও চিনাক্তকৰণ কৰিব লাগিব আৰু সীমা নিৰ্ধাৰণ কৰিব লাগিব, সমষ্টি নিৰ্ধাৰণ কৰিব লাগিব, তাৰপাছত ইলেকশ্যন ছিষ্টেমলৈকে আনিব লাগিব। তেতিয়াহে এটা ফুল প্লেজেড ইলেকশ্যন বা পূৰা এটা কাউন্সিল বুলি আমি মানে স্বীকৃতি পাম বা এনেকৈ পাম। এইটো বস্তুটো এতিয়ালৈকে মানে আসাম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়ালৈকে আমাক এইটো কৰি দিব পৰা নাই। সেইটোৰ কাৰণে আমি আজি এইবিলাক ধৰণৰ কাৰ্যসূচী ল'ব লগা হৈছে। আৰু ইয়াৰ বাদেও আমাৰ যিটো কাৰ্বি আংলং আৰু NC হিলছত থকা বড়ো জনগণ বা বড়ো তেখেতসকলক আজিলৈকে মানে ট্ৰাইবেল যিটো মৰ্যাদা, যেনেকৈ ট্ৰাইবেল হিচাপে ট্ৰাইবেলৰ মৰ্যাদাটো পাব লাগিছিল, সেইটো দিব পৰা নাই। আপোনালোকে খুব সম্ভৱ জানে 2003 10 ফেব্ৰুৱাৰীত এটা বড়োৰ চুক্তি হৈছিল BLT একৰ্ড বুলি। সেই BLTৰ একৰ্ডতো এই কাৰ্যসূচীটো আছিলে বা এই যিটো বড়ো জনগণক বা বড়ো জাতিক মানে এই দুটা জিলাত মানে ট্ৰাইবেল মৰ্যাদা দিয়াৰ যিটো ডিমাণ্ড সেইটো আছিলে। আজি বহুত বছৰ এনেই উখলি গ'ল, এতিয়ালৈকে এইটোও হোৱা নাই। তাৰপাছত আৰু আহি এই 2027 জানুৱাৰীত যিটো একৰ্ড BTR একৰ্ড, যাক আমি শান্তি চুক্তি বুলি কওঁ, এই শান্তি চুক্তিটো আছে। এতিয়া এই শান্তি চুক্তিৰ যোগেও আমি এইটো যিটো ডিমাণ্ডছ, এইবিলাক যিটো ডিমাণ্ডছ আছে এইবিলাক মানে ৰূপায়ণ কৰিব পৰা নাই। আৰু এইটো আমি টোটেলি আসাম গভৰ্ণমেণ্ট আৰু ভাৰত গভৰ্ণমেণ্টৰ ফেইলিয়াৰ বুলি ভাবিম বা আমি এইটোৰ কাৰণে প্ৰব্লেম হৈ আছোঁ। এতিয়া ৰাইজ বা জনগণক আমি এতিয়া বুজাবই পৰা নাই যে আমাৰ ডিমাণ্ডবিলাক ইয়াৰ বাদেও বহুত ডিমাণ্ড আছে। যেনিবা 6.3 ডিমাণ্ড BTRৰ যিটো চুক্তিৰ ডিমাণ্ড এই এডুকেশ্যন লাইনত, তাত মানে স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা লৈ টিচাৰ্ছসকলক মানে এনেকৈ পাৰ্মানেণ্ট কৰা আৰু এনেকৈ বহুত মানে স্কুলৰ প্ৰব্লেম বা এডুকেশ্যন লাইনৰ প্ৰব্লেম, সেইবিলাক এতিয়ালৈকে তেনেধৰণৰ তেখেতসকলে আমাক কথা দিছিলে। আজি 5 বছৰ উকলি গ'ল, কিন্তু এইবিলাক ৰূপায়ণ নহ'ল। আমি ইয়াৰ কাৰণে ক'ব বিচাৰিছোঁ, আমি ৰাইজক যিহেতু এইবিলাক আশা দি আমাৰ সংগঠনবিলাকে আমাৰ লিডাৰ্ছসকলে ধৰি ৰাখি আছে, সেইবিলাক কথা দি পেলাই এতিয়া ৰাইজে মানে অলপ মানে অসুবিধা পাইছে, বেয়া পাইছে। আমি ভৱিষ্যতৰ ইলেকশ্যনত যিটো 2026ৰ MLA ইলেকশ্যন, এই MLA ইলেকশ্যনত আমি ভাবিছোঁ তেতিয়াহ'লে আমি অলপ অন্য ধৰণেৰে চিন্তা কৰিব লাগিব, বাধ্য হ'ব। এতিয়া যিটো BJP গভৰ্ণমেণ্ট, তেওঁলোকক আমি খুব আশা কৰি পেলাই আমি বহুত মানে এনেকৈ একলগ কাম কৰিও আহিছিলোঁ। তেখেতসকলক বাৰে বাৰে লগ কৰা হৈছে, তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে, কিন্তু ৰূপায়ণ কৰা নাই। আৰু এনেকৈ আমাৰ বহুত ডিমাণ্ড আছে। আমি যিহেতু দেশপ্ৰেমী, বড়োসকলে দেশপ্ৰেমী হিচাপে আমি দেশক ৰক্ষা কৰিবৰ কাৰণে আমাৰ বড়ো জনগণ বা বড়ো ইউথছক মানে 10,000তকৈ অধিক এটা বড়ো ৰেজিমেণ্ট ইন দ্য লাইন অফ নাগালেণ্ড ৰেজিমেণ্ট, এনেকৈ এটা আমি আজি বুলি নহয়, এই তেতিয়াৰ পৰা তাহানিৰ পৰা আমি এনেকৈ ডিমাণ্ড দি আহিছোঁ। সেইবিলাক এতিয়ালৈকে পূৰণ হোৱা নাই। আৰু আমাৰ যিটো কাউন্সিল, এতিয়া BKWC যিটো কাউন্সিল, এই কাউন্সিলটো তেখেতসকলে দিছে ঠিক, তেখেতসকলে আমাক কৰি দিছে ঠিক, কিন্তু এতিয়ালৈকে এইটো পুঁজিৰ অভাৱ। আমাৰ মানে কি ধুবুৰীৰ পৰা লৈ এতিয়া শদিয়ালৈকে
মাত্ৰ 13-14 কোটিৰ লগত চলিব লগা হৈছে এইখিনি আমাৰ কাৰণে সাফিচিয়েণ্ট নহয় আমাৰ ৰাইজক আমি এনেকৈ বুজাই থাকিব নোৱাৰিম আমাৰ ৰাইজে যিহেতু অলপ ডেভেলপমেণ্ট বিচাৰে অলপ মৰম বিচাৰে যে মৰম বিচাৰিলে আমিওতো অলপ মৰম দিব লাগিব ঠিক এনেধৰণেৰে আমাৰ বিজেপি চৰকাৰেও আমাক মৰম দিলে আমি তেখেতসকলক মৰম দিম নহ'লে অন্যথা আমি অন্য ধৰণেৰে চিন্তা কৰা বাধ্য হ'ম আপোনালোকৰ বড়োৰ যিমান এইটো আমাৰ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন আৰু বড়ো অগ্ৰণী সংগঠনৰে গোটেই এইবিলাক ডিমাণ্ড আৰু BTR চুক্তিবিলাক ৰূপায়ণ হ'ব লাগে আৰু BTR চুক্তিৰ ৰূপায়ণ কৰাৰ লগত আমাৰ বাহিৰৰ যিটো BTRৰ বাহিৰৰ যিখিনি বড়ো 10 লাখ জনগণ এই 10 লাখ জনগণই মানে এইবিলাক বিচাৰি আছে যদি এই BTR এই বাহিৰৰ বড়োসকলৰ এইখিনি ডিমাণ্ড বা বিচৰা এইটো যদি তেখেতসকলে কৰি দিব নোৱাৰে আমি তেখেতসকলক খুব বিনম্ৰৰে সুকিয়াই দিব বিচাৰিছোঁ অন্যথা নেক্সট ফৰ্থকামিং যিটো ইলেকশ্যন এই ইলেকশ্যনত আমি অলপ অন্য ধৰণেৰে চিন্তা কৰাৰ বাধ্য হ'ম